নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল মোৰ সৰু সৰু কথা নামৰ চেনেলটোলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি মই ক'ব খুজিছোঁ জন বেৰী হোৱাইটৰ বিষয়ে। জন বেৰী হোৱাইটক উজনি অসমৰ সকলোৱে বেছিভাগে জানে, কিয়নো বেছিভাগেই অসম মেডিকেল কলেজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। জন বেৰী হোৱাইট অসমৰ চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠাপক আছিল। 1834 চনৰ 5 জুনত তেওঁৰ ইংলেণ্ডত জন্ম হৈছিল। 1856-57 চনত তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত ভাৰতলৈ আহে আৰু অসমলৈও তেওঁ সেইটো বছৰতেই আহে। তেওঁৰ দানৰ টকাৰে ডিব্ৰুগড়ত অসম মেডিকেল স্কুল স্থাপন কৰা হৈছিল। পাছলৈ এইখনেই অসম চিকিৎসা মহাবিদ্যালয় বা আসাম মেডিকেল কলেজ হিচাপে জনাজাত হয়। অকল যে চিকিৎসা বিজ্ঞানৰেই তেওঁ প্ৰতিষ্ঠাপক আছিল এনে নহয়, তেওঁ আমাৰ যে অসমত ৰেল চলাচল কৰে সেই ৰেল চলাচলৰো প্ৰথম প্ৰৱৰ্তক আছিল জন বেৰী হোৱাইট, আৰু তেওঁৰ উদ্যোগতেই ডিব্ৰুগড় মাৰ্ঘেৰিটা ৰেল লাইন খোলা হৈছিল। পাছলৈ তেওঁ আসাম মিনাৰেল অইল কোম্পানী প্ৰতিষ্ঠা কৰিছিল। ধন্যবাদ, আজিলৈ ইমানেই।